সৈয়দ জাহিৰ হুছেইন ডাঙৰীয়াক সন্মুখৰ ভাগলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ প্ৰতিষ্ঠাপক সভাপতিৰ লগতে বৰ্তমানৰ সভাপতি মহোদয়ক সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত 2025 বৰ্ষৰ ডামচা অশ্বিনী চেতিয়া ডাঙৰীয়াৰ নামত প্ৰৱৰ্তন কৰা অশ্বিনী চেতিয়া সোঁৱৰণী বজ্ৰকণ্ঠ বঁটা আৰু এই বঁটা প্ৰদান কাৰ্যসূচীলৈ অশ্বিনী চেতিয়া ডাঙৰীয়াৰ সহধৰ্মিনী মাননাং পল্লৱী চেতিয়া ডাঙৰীয়ানীক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক আগবঢ়াই লৈ আহিবৰ বাবে আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই এটি পাগেৰে তেখেতক সন্মান জনাবৰ বাবে সঞ্জীৱ দুৱৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি কিতাপ এইবাৰ আমি দিবলৈ অনুৰোধ জনাইছোঁ আৰু তাৰ পাছতেই দিব্য গগৈ ডাঙৰীয়াক আৰু ইয়াৰ পাছতেই দুলীয়াজান আঞ্চলিক সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ৰাজীৱ গগৈ ডাঙৰীয়াক এটি জাপিৰে সন্মান জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতেই সদৌ টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সহকাৰী সম্পাদক সীমান্ত গগৈ ডাঙৰীয়াক এখনি হেংদাঙেৰে তেখেতক সন্মান জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এইবাৰ আমি সদৌ টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি শশাংক দিহিঙীয়া ডাঙৰীয়াক সম্বৰ্ধনা পত্ৰখন আগবঢ়াই লৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমি লিপিবদ্ধ কৰি উলিওৱা এই সম্বৰ্ধনা পত্ৰখন তেওঁক প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত আমি পাঠ কৰি দিব বিচাৰিছোঁ। সদৌ টাইম ছাত্ৰ সন্থা আটাচু কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত দুলীয়াজান আঞ্চলিক সমিতি আৰু দুলীয়াজানবাসী ৰাইজৰ আতিথ্যত সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰি আহিছে তেখেতৰ সোঁৱৰণত বজ্ৰকণ্ঠ বঁটা। এই বৰ্ষৰ বজ্ৰকণ্ঠ বঁটা সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিবৰ বাবে টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি শশাংক দিহিঙীয়াৰ লগতে সভাপতি মিলন বুঢ়াগোহাঁই ডাঙৰীয়া আৰু মাননাং পল্লৱী চেতিয়া ডাঙৰীয়ানীক আমি সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। টাই আহোম ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত আপোনালোকক আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। সদৌ টাই আহোম ছাত্ৰ সন্থাই নহয়, ইয়াতে প্ৰায় ৩০টামান জনগোষ্ঠীয় দল সংগঠন আছে। তেওঁলোকে সামাজিক আৰু ৰাজনৈতিক তেওঁলোকৰ যি আকাংক্ষা আছে সেইবিলাক আগবঢ়াই লৈ যোৱাৰ সমান্তৰালভাৱে যদি প্ৰতিটো জিলাত তেওঁলোকৰ য'ত য'ত তেওঁলোকৰ শক্তিশালী সবল স্থিতি আছে সেই জিলাবিলাকক যদি ছুপাৰ 100 টাইপৰ যদি এটা কাৰ্যক্ৰম পেৰেলেলি যদি লৈ যাব পাৰে, ছুপাৰ 100 য'ত চিভিল ছাৰ্ভিচেছৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰিং মেডিকেল বা JEE NEET এইবিলাক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰাৰ কাৰণে 100টাকৈ এতিয়া মই যদি চাওঁ প্ৰায় 8-10খন জিলাত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰভাৱ আছে। আমি যদি গোলাঘাটৰ পৰা আৰম্ভ কৰোঁ ইফালে ধেমাজিলৈকে, চ' প্ৰতিখন জিলাত যদি 8-9-10খন জিলাত যদি ছুপাৰ 100 টাইপৰ এটা অনুষ্ঠান আৰম্ভ কৰে, মই ভাবোঁ আগন্তুক 5 বছৰত হাজাৰ হাজাৰ ল'ৰা ছোৱালী উপকৃত হ'ব আৰু তেতিয়াহ'লে তেওঁলোকৰ যি ছাত্ৰ সন্থাৰ যি তেওঁলোকৰ উদ্দেশ্য মই ভাবোঁ আৰু সফল হ'ব। তেতিয়াহ'লে জনসাধাৰণৰ পৰা আৰু সমৰ্থন পাব। বৰ অসমৰ যি সপোন সেই সপোন যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, যি মানৱ সম্পদ তৈয়াৰী কৰি পেলাই যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাতকৈ আৰু সুন্দৰ অৱদান টাই আহোম ছাত্ৰ সন্থাৰ নিচিনা সংগঠন তাই যদি দিব পাৰে তাতকৈ আৰু ভাল কথা নহ'ব।